নমস্কাৰ। গল্প কবিতা ইত্যাদিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা হৈ গ'ল ভালে ভালে। প্ৰায় 11 লাখমান প্ৰাৰ্থীয়ে পৰীক্ষা দিলে। পৰীক্ষাত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হ'ল। বহুত জিলাত বহুত ঠাইত বজাৰ সমাৰো বন্ধ ৰাখিলে আৰু ইণ্টাৰনেট ব্যৱস্থাটো 10টাৰ পৰা 1:30 মোবাইল ইণ্টাৰনেট বন্ধ ৰখা হ'ল। ইয়াত বহুত ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, পজিটিভ নিগেটিভ চবৰে থাকে। সেইটো কথা মই ক'ব যোৱা নাই। এই পৰীক্ষালৈ কথা পাতোতে মোৰ জীৱনত দুটা পৰীক্ষা কথা মনত পৰিল। বহুত ইণ্টাৰেষ্টিং, অকণমান ক'ব খুজিছোঁ। প্ৰায় 90 to 93 মানত, 1990 to 93, 30 বছৰ 32 বছৰমান আগত মই এটা পৰীক্ষা দিছিলোঁ বেংকৰ, ক্লাৰিকেল। এনেই দিলোঁ। ভাবিছিলোঁ মেথছত যিহেতু ডিগ্ৰী লৈছিলোঁ তেতিয়া ভাবিলোঁ যে পাৰিম কিজানি বেংকত এটা পৰীক্ষা দি চাওঁ। দিছিলোঁ। তো তাত এটা প্ৰশ্ন আহিছিল। প্ৰশ্নটো হ'ল, যদি টেলিফোন কল কৰোঁতে যদি ছবিটো দেখা যায় মানুহজনৰ, যোনে কথা পাতে তেওঁৰ, তেতিয়াহ'লে ভাল হ'বনে বেয়া হ'ব? এই ধৰণৰ প্ৰশ্ন আছিল। 3টা ভাল, 3টা বেয়া, পজিটিভ নিগেটিভ লিখিব দিছিল। সেই কথাটো মনত পৰিল। মই লিখিছিলোঁ আৰু যে যদি দেখা যায়, ফোনত যদি সেইটো দেখাৰ ব্যৱস্থা হয়, কোনে ফোন কৰিছে, তেতিয়া আমি গম পাম। বহুত দূৰত থাকিলেও নিজৰ আত্মীয়ক দেখা পাম। এইবিলাক পজিটিভ সেনেকুৱা লিখিছিলোঁ। তাৰপিছত লিখিছিলোঁ যে কোনোবা যদি কিডনেপ কৰে তেতিয়াহ'লে তেওঁ ফোন যেতিয়া কৰিব তেতিয়া ধৰাই পৰিব ন, ফোনত আহি গ'লে। এনেকুৱা ধৰণৰ 3টা কাৰণ লিখিছিলোঁ। আৰু নিগেটিভত লিখিছিলোঁ, কোনোবাই ঘৰত থাকিলে তেওঁ নিজকে দেখাব খোজা নাই, এনে আছে, গতিকে ঘৰুৱা ড্ৰেছ পিন্ধি আছে, তেতিয়া ফোনত যদি ওলায় তেতিয়াতো তেওঁ দেখাবই খোজা নাই, গতিকে বেয়া কথা হ'ব। গতিকে তেনেকুৱা কিবা নিগেটিভ লিখিছিলোঁ। যিয়ে নহওক, আজি মনত পৰিল, তেতিয়া প্ৰায় 90 to 93 মানতে হ'ব। এই কথাটো যেতিয়া ক'ম, আজি মই নেট মাৰি চালোঁ যে ফোনত এই ব্যৱস্থাটো কেতিয়া হ'ল, মোবাইল ফোন কেতিয়া আৱিষ্কাৰ হৈছিল। গুগলত মাৰি চালোঁ, এইটো পালোঁ 1973। তেতিয়াহ'লে সেই কথাটো কিয় সুধিছিল প্ৰশ্নটো? তেতিয়া ভাবিলোঁ কি হ'ল, মইতো 90 to 93 মানত পৰীক্ষাটো দিয়া মনত পৰে। তেতিয়া হঠাৎ খেয়ালটো আহিল যে ভাৰতত কেতিয়া আহিছিল মোবাইল ফোন। তেতিয়া এটা বস্তু, ডাটা এটা পালোঁ। এই ডাটাটো হ'ল এইটো যে দ্য ফাৰ্ষ্ট মোবাইল ফোন কল ইন ইণ্ডিয়া ৱাজ মেড অন July 31, 1995 বাই জ্যোতি বসু, দ্য চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল। তেতিয়াহ'লে তেতিয়াৰ 1995ত জ্যোতি বসুৱে চিফ মিনিষ্টাৰ আছিল ৱেষ্ট বেংগলৰ। তেওঁ July 31 ফাৰ্ষ্ট মোবাইল ফোন কল কৰিছিল। গতিকে তেতিয়া চাগে ভাৰতত মোবাইল অহা নাছিল, যদিও 1973ত মোবাইল বুলি কোৱা হৈছে। পালোঁ, কিন্তু প্ৰশ্নটো যেতিয়া কৰিছিল তেতিয়া চাগে আহিব আৰু মোবাইল, সেইকাৰণে এই প্ৰশ্নটো কৰিছিল। 90 to 93 মানত হ'ব। তেতিয়া প্ৰশ্নটো কি কৰিছিল যে যদি ফোনত মানুহজনক দেখা পায়, যোনে ফোন কৰিছে, তেতিয়াহ'লে ভাল হ'বনে বেয়া হ'ব, এনেকুৱা। তাৰমানে মোবাইলটো চাগে তেতিয়া ভাৰতত অহা কথা চলি আছিল, গতিকে সেইকাৰণে সেই প্ৰশ্নটো আহিছিল। ইণ্টাৰেষ্টিং। এই এটা কথা মনত পৰিল আৰু মই গুগল চাৰ্চ কৰি এইখিনি বস্তু পালোঁ। আৰু এটা মনত পৰিল ঘটনা, সেই তেনেকুৱা এটা সময়তেই মই এবাৰ প্ৰবেচনাৰী পৰীক্ষাও দিছিলোঁ, SBI PO এক্সাম। এইটো অলপ টাফ জানো, তথাপি সেই আৰু দিব গ'লোঁ। মেথছখিনি কৰিব পাৰিম বুলিয়ে গ'লোঁ। তাৰপিছত মোৰ পৰিল গুৱাহাটী জালুকবাৰীৰ কোনোবা এখন স্কুলত মোৰ চেণ্টাৰ পৰিল। তাত আছোঁ। আৰম্ভ হোৱাৰ কিছু সময় আগতে গৈছোঁ। তেতিয়া মোৰেই এজন বন্ধু বহুত দূৰৰ পৰা দেখা পালোঁ, আহি আছে।
আহি পেলাই তেওঁ কিন্তু নিজকে মই এনেকুৱা লাগিল যে তেওঁ মোক দেখিছে, কিন্তু এতিয়া আৰু মনত নাই কোন আছিল, কিন্তু আমাৰ লগত পঢ়াই কোনোবা। তাৰপিছত তেওঁ দেখি তাৰপিছত বেলেগ ফালে গুচি গ'ল। পিছত ভাবিলোঁ যে দেখাও নাপাব পাৰে, কিন্তু মোৰ এনেকুৱা লাগিল যে তেওঁ দেখিছে। তাৰমানে আমাৰ লাজ, মই যে পৰীক্ষাটো দিম, বেলেগে দেখিলে পিছত ক'ব যে ইও দিছিল, বা নাপালে কি হ'ব, সেনেকুৱা ধৰণৰ হয়তো লাজ এটা আছিল, যিয়ে নহওক। তাৰপিছত মই এটা ৰুমত পঢ়িলোঁ। সেই ৰুমটোত বেছিভাগ গম পালোঁ যে ধুবুৰী ছাইডৰ মানুহ আছিল, ধুবুৰী ডিষ্ট্ৰিক্টৰ। পৰীক্ষাটো দিলোঁ। দি থাকোঁতে মোৰ পিছৰ বেঞ্চৰ মানুহ এজনে, ল'ৰা এজনে মোক এনেকৈ মাতি পেলাই লাহে লাহে, আৰু যিহেতু এক্সামিনাৰ আছেই, তেওঁ লাহেকৈ ক'লে যে আগৰ বেঞ্চত দাদা এইটো কৈ দিব নেকি, যে 7 নম্বৰত ধৰক চিটো 7ৰ চিটো ধৰক শুদ্ধ, এনেকৈ মোক কৈ দিলে, অকণমান কৈ দিব নেকি, লাহে লাহে ক'লে। মই তেতিয়া আগৰ ল'ৰাজনক মাতি ক'লোঁ যে তেওঁ কৈছে 7 নম্বৰৰ চিটো হ'ব এনচাৰ, এনেকৈ কৈ দিলোঁ। তাৰপিছত হ'ল কিছু সময় পিছত, আধা ঘণ্টামান পিছত, সেই পিছৰ যিজনে মোক কৈছিল যে কৈ দিব নেকি, তেওঁ আৰু বেংগলীতে দেই, তেওঁ ক'লে যে দাদা আপুনি লিখলেন না। তেওঁ মানে মোক নজৰ কৰি আছে যে 7ৰ চি যেতিয়া তেওঁক কৈছোঁ আগৰজনক, তেতিয়া মই লিখা নাই তাৰমানে। তেতিয়া তেওঁ ক'লে যে কিয় ভুল আছে নেকি, মই কোৱাটো ভুল হৈছে নেকি, এনেকৈ তেওঁ সন্দেহ কৰিলে। তেওঁ বোধহয় ভাবিছে যে এওঁ নিলিখিলে যে, তাৰমানে বোধহয় এইটো ভুল থাকিব পাৰে। তো মই ক'লোঁ নাই নাই, মই লিখা নাই, মই নাজানো। তেতিয়া তেওঁ আচৰিত হ'ল, যিহেতু পৰীক্ষা চলি আছে তেওঁ একো নক'লে। আচ্ছা আচ্ছা এনেকৈ কৈ থৈ দিলে। তাৰপিছত যেতিয়া পৰীক্ষা শেষ হ'ল, আমি বহি জমা দিলোঁ, তেতিয়া তেওঁ দাদা দাদা বুলি মাতি আহিছে। মই ঘূৰি চালোঁ যে সেই ল'ৰাজন আহি ক'লে যে আপুনি 7ৰ চিটো কিয় নিলিখিলে যদি নাজানে। মই ক'লোঁ নাই, মই এইটো পৰীক্ষা, যিহেতু পৰীক্ষা মানে নিজকে পৰীক্ষা, মই কিমান পাৰোঁ সেইটোহে চাব আহিছোঁ, গতিকে মই লিখা নাই আৰু মই নাজানো যেতিয়া। তেতিয়া তেওঁ আচৰিত হৈ চিনাকিটো দিলে। মোক সুধিল যে আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা আহিছে, মই ক'লোঁ গোৱালপাৰা। তেতিয়া তেওঁ ক'লে যে গোৱালপাৰাতো আৰু ৰুমটোত কোনো নাই বোধহয়, মই কৈছোঁ নাই। কৈছে আচৰিত কথা, আমি ধুবুৰীৰ পৰা আহিছোঁ প্ৰায় 25-30 জন, আৰু চবে একেলগে ফৰ্ম ফিল আপ কৰিছোঁ যাতে একে ৰুমতে পঢ়োঁ, আৰু পঢ়িছোঁ। আৰু মই বেংকত কামেই কৰোঁ আচলতে। মোৰ ভাইটিয়ে বেংকৰ প্ৰভিজনেৰ পৰীক্ষা দিব, আৰু ভাইটিৰ বন্ধুবিলাকে দিব। মই যিহেতু বেংকত কাম কৰোঁ, অকণমান হেল্পো কৰোঁ বুলিহে মই আহিছোঁ, তেওঁ ক'লে। তেওঁ বাৰে বাৰে ক'লে যে মই আচৰিত মানিছোঁ, আপুনি মই কৈ দিলোঁ সেইটো আপুনি নিলিখিলে। মই কৈছোঁ নাই, সেইটো মানে মই পৰীক্ষা দিওঁতে মই আজিলৈকে লিখা নাই, বেলেগক সুধি বেলেগৰ পৰা হেল্প লোৱা নাই। তাৰপিছত তেওঁ চিনাকি হ'ল। তাৰপিছত তেতিয়াতো মোবাইল ফোন নাছিল, গতিকে ফোন নম্বৰ লোৱা নাই, এড্ৰেছ সুধিলে, আৰু যি হওক তেওঁ মোক খুব প্ৰশংসা কৰিল যে আমি দেখা নাই। তো মনত পৰিল সেই কথাটো। তাৰমানে সেই যে তেওঁলোকৰ যিটো ছিষ্টেম, যে বেলেগক হেল্প কৰিবৰ কাৰণে আহিছে, এইটোত মই অলপ কিবা আজি ভাবি আছোঁ যে পজিটিভ ছাইড এটা আছে। আমি কিন্তু যে মোক দেখা পাই মোৰ লগৰ ল'ৰাজনে অলপ পলাই বেলেগ এটা ৰুমত পঢ়িলে, ভাগ্য ভাল, তেওঁ অলপ দূৰেদি গ'ল, হয়তো মোক দেখা নাছিল, হ'বও পাৰে, কিন্তু মোৰ এনেকুৱা লাগিছিল যে মোক দেখিছিল। তাত কিন্তু এটা কিবা নিগেটিভিটি আছে, মানে নিগেটিভ এটা চেঞ্চ আছে, যে লাজ এটা আছে। কিন্তু এওঁলোকে হেল্প কৰিম বুলি আহিছে, মানে হিংসা কৰা নাই। মোৰ ভাইটিয়ে পাব, বা মোৰ ভাইটিৰ বন্ধুবিলাকে পাওক, ধুবুৰীৰ ল'ৰাবিলাকে পাব, এই ধৰণতে হেল্পিং মূলত আহিছে। সেইটো পজিটিভ। নিগেটিভো হ'ব যে তেওঁলোকে কৈ দিছে ইজনে সিজনক। মই সিমান নিগেটিভ পজিটিভ বিচাৰ কৰিব যোৱা নাই। মোৰ মনত পৰিল 2টা পৰীক্ষাৰ কথা। মানে আজিৰ পৰীক্ষাত কি হৈ আছে, ইণ্টাৰনেট বন্ধ, যিহেতু নকল চলে, গতিকে 10টাৰ পৰা 1:30লৈকে ইণ্টাৰনেট বন্ধ থাকিল। আনকি ইমান মানুহে পৰীক্ষা দিছে, বজাৰ সমাৰো বন্ধ থাকিল। এনেকুৱা সময়তে মোৰ সেই আজি 30 বছৰ 32 বছৰ আগৰ 2টা পৰীক্ষাৰ কথা মনত পৰিল। এইটো শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে লাইক কৰিব, আৰু ইতিমধ্যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে সম্পূৰ্ণ ভিডিঅ'বিলাক চালে ভাল পাম, আৰু কমেণ্ট কৰিব। থেংক ইউ, আকৌ লগ পাম।